পৰিবহন বিভাগৰ বিশেষ পদক্ষেপ। উল্লেখ্য যে আগন্তুক বৰদিন 31 ডিচেম্বৰ আৰু নতুন বছৰ পথ দুৰ্ঘটনা মুক্তভাৱে উদযাপন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ পৰিছে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগ। নৱবৰ্ষৰ লগতে উৎসৱকালীন সময়ছোৱাত যাতে পৰিবহন নীতি নিয়ম উলংঘ কৰি তথা সুৰাসক্ত হৈ গাড়ী চালনা কৰি যাতে দুৰ্ঘটনা সংঘটিত হ'ব নোৱাৰে, লগতে বনভোজস্থলীত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অধিক তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগ। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা বাটৰ নাটৰ জৰিয়তে বনভোজকাৰীসকলক যাতে সুৰাপান নকৰে, মদ্যপান কৰি যাতে চালক বাহন নচলায়, বনভোজস্থলীত কোনো লোকে যাতে উশৃংখল আচৰণ কৰি পৰিৱেশ বিঘ্ন নকৰে তাৰ পৰামৰ্শ এইটো ৰেগুলাৰ প্ৰচেছ। এটা পথ সুৰক্ষাৰ যিমানখিনি নীতি নিয়ম আছে এইখিনি পাব্লিকলৈ এৱাৰ কৰা আৰু এইখিনি এক্সিকিউট কৰাটো পৰিবহণ বিভাগৰ পুলিচ প্ৰশাসনৰ ট্ৰেফিক আৰু জিলা প্ৰশাসনৰ ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ দায়িত্বৰ ভিতৰত আওতাত থাকে আৰু এইবুলি আমাৰো আওতাত থাকে। এইটো ইয়াৰ যদি আপোনালোকৰ জৰিয়তে জনাই থওঁ যে প্ৰত্যেক দিনেই 24/7 প্ৰত্যেক দিনেই 24 ঘণ্টাই আমাৰ এনফৰ্চমেণ্ট বাহিনী পথত থাকে আৰু প্ৰত্যেক দিনেই ড্ৰাংক এণ্ড ড্ৰাইভিং চেক হয়, প্ৰত্যেক দিনে অভাৰ স্পিডিং চেক হয় আৰু দুয়োটাই দুৰ্ঘটনাৰ অন্যতম মূল কাৰণ। অভাৰ স্পিডিং এণ্ড ড্ৰাংক এণ্ড ড্ৰাইভিং এইবিলাক আমি কণ্টিনিউ কৰি আছোঁ। ড্ৰাংক এণ্ড ড্ৰাইভিং অতি হ্ৰাস কৰিছোঁ আৰু অত্যন্ত কঠোৰভাৱে আগবাঢ়ি গৈছে। অভাৰ স্পিডিঙো স্পেচিয়েলি আমি ড্ৰাইভ লৈ গৈছোঁ। যোৱাকালি ধৰক 100খনলৈকে আমি নাইট চুপাৰ বাছ আমি ড্ৰাংক এণ্ড ড্ৰাইভিং, কিন্তু ভাল কথা যে এজনো ডিটেক্ট হোৱা নাই। এতিয়া ৰাইজলৈ আমি এৰি দিব বিচাৰিছোঁ যে এয়া উইণ্টাৰ ছিজন, 31 ডিচেম্বৰ বৰদিন, 1 জানুৱাৰী সমাগত মাঘ বিহু, বাপতি সাহোন স্বৰূপ অসমৰ মাঘ বিহু আহি আছে। ৰাইজক উৎসৱৰ সময়ত আৰু উইণ্টাৰ ছিজন শীতৰ সময়ত অকণমান উমাল হ'বলৈ বিচাৰি গৈ কোনোবাই মদ্যপান কৰি ভুল কৰি দিয়ে, বাহন চলায়। মদ্যপান কৰাটো বাধা নাই, কিন্তু বাহন চলোৱাটো মদ্যপান কৰি বাধা আছে আৰু বহুৱালি কৰাটো বাধা আছে। গতিকে আপোনালোকৰ জৰিয়তে ৰাইজলৈ আমি নিবেদন বিশেষভাৱে পেৰেণ্টছসকলক নিবেদন কৰিছোঁ, আপোনালোকে উঠি অহা আছামক কণ্ট্ৰল কৰিব, নিৰীক্ষণত ৰাখিব আৰু যিসকল লোকৰ ষ্টুডেণ্ট ল'ৰা ছোৱালী অসমৰ বাহিৰত মানে গুৱাহাটীৰ বাহিৰত ইয়াত পঢ়ি আছে, তেনেকুৱা এক্সিডেণ্ট বেছি হয়, তেওঁলোক আনকণ্ট্ৰল হৈ থাকে। যদি আপোনালোকে অভাৰ টেলিফোনত ভিডিঅ' কল কৰি হ'লেও ল'ৰা ছোৱালীৰ লগত কণ্ট্ৰলত থাকে যাতে দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা যায়। আমি চৰকাৰী এজেঞ্চি হিচাপে 24 ঘণ্টাই পথত আছোঁ আৰু 24 ঘণ্টাই যাতে পথ সুৰক্ষাৰ কোনো ন্যূনতম কথাও যাতে ৰাইজৰ মাজলৈ নাযায় তেনেকুৱা নহওক বুলি ভাবি আমি আগবাঢ়ি গৈ আছোঁ। আপোনালোকেও পাব্লিচিটি যথেষ্ট আগবঢ়াইছে। ইতিমধ্যে আমি পিকনিক স্পটসমূহত যথেষ্ট এৱাৰনেছ দিছোঁ আৰু কিছু বাইণ্ডিং দিছোঁ যে কোনো কাৰণতে পিকনিকত যোৱা গাড়ীসমূহ, ট্ৰেভেলাৰেই হওক, চিটি বাছেই হওক, শ্বেয়াৰ টেক্সিয়ে হওক, চালকসকলে মদ্যপান কৰিব নোৱাৰে। যদি মদ্যপান কৰি বাহন চলাইছে ডিটেক্ট হৈছে, দেন RC লাইচেঞ্চ পাৰ্মিট সকলোবোৰ কেঞ্চেল হ'ব, নট ছাছপেনশ্যন, কেঞ্চেল সকীয়াই দিয়া হৈছে। আৰু পিকনিক স্পটত থকা যিবোৰ কমিটিবোৰক এৱাৰ কৰা হৈছে যাতে ইয়াতে কোনো মদ্যপান কৰা ব্যক্তি ওলোৱা নোৱাৰে। নিৰীক্ষণত ধৰা পৰিলে এইবোৰ এনচিয়াৰ কৰা হৈছে। যোৱাবেলিও কৰা হৈছিলে, আমি আশানুৰূপ ফল পাইছিলোঁ আৰু কোনো লোক দুৰ্ঘটনা হৈছিল কিন্তু মৃত্যুমুখত পৰা নাছিল। যোৱা পূজাৰ বেলিকাও দুৰ্ঘটনা সৰু সুৰা হৈছে কিন্তু কোনো লোক মৃত্যুমুখত পৰা নাই। অনুষ্ঠানত কামৰূপ মহানগৰ জিলা সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাস, পৰিবহন বিষয়া হিমাংশু দাস, নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত যান বাহন আৰক্ষী বিষয়া কামেশ্বৰ বৈশ্যক ধৰি বহু স্থানীয় লোক উপস্থিত থাকে। ৰাজ্যখনত 2606জন মানুহ আমাৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে আৰু ইয়াৰ উপৰি গুৱাহাটী মহানগৰীতে
237 মানুহ আমাৰ মাজৰ পৰা ইতিমধ্যে জানুৱাৰীৰ পৰা নৱেম্বৰলৈ মৃত্যু হৈছে গতিকে এই তথ্যটো আপোনাক কি বুজায় যে মানুহ আচলতে সজাগ আৰু যদি সচেতন নহয় এই এনেকুৱা ধৰণৰ পথ দুৰ্ঘটনা যদি সংঘটিত হৈ থাকিবলৈ হয় আমাৰ ৰাজ্যখনৰ লগতে আমাৰ দেশখনৰ কিমান ক্ষতি হ'ব পাৰে ৰাজ্যখনৰ গতিকে আমি হাত ধুই অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ সজাগ হওক সতৰ্ক হওক আমাৰ এটাই লক্ষ্য যাতে পথ সুৰক্ষা জীৱন ৰখাই সকলোৱে সজাগ হৈ গন্তব্যস্থানত পায়